নমস্কাৰ। প্ৰথমতে আপোনালোকৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু মই আজি জনাৱালী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আজিৰ আমাৰ এইখন বিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ যিটো শুভ মুহূৰ্তৰ তাৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু মই ভাবো আপোনালোকৰ এই চেনেলৰ যোগেদি যাতে আমাৰ এইখন বিদ্যালয়ৰ কথাখিনি, বিদ্যালয়ৰ আমি কেনেকৈ পাঠদান কৰোঁ, বিদ্যালয়ৰ যিমানখিনি সা সুবিধা আছে আৰু বিদ্যালয়খন আমাৰ 2019 চনত প্ৰতিষ্ঠিত হৈছিল আৰু তেতিয়াৰ পৰা আমাৰ এইখন অতিশয় পিছপৰা অঞ্চল আৰু এই পিছপৰা অঞ্চলখনত 2019 চনৰ পিছৰ পৰা বিদ্যালয়খন বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেদি আজি নৱম শ্ৰেণীলৈকে আহি উপনীত হৈছে আৰু আজি এইখন বিদ্যালয়ত নৱম শ্ৰেণীৰ পাঠদানৰ শুভ আৰম্ভণি হৈছে আৰু সেই শুভ আৰম্ভণিত আমাৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন অভিজ্ঞ শিক্ষকসকল এইখন বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে নিমন্ত্ৰণ কৰি আনিছে আৰু তেওঁলোকে প্ৰায় বহুকেইখন স্কুলত পাঠদান কৰে আৰু সেই তেনেকৈ অভিজ্ঞ শিক্ষক হয় আৰু তেওঁলোকক ইয়াত আমন্ত্ৰিত কৰি অনা হৈছে আৰু মই ভাবোঁ তেওঁলোকে যদি তেওঁলোকৰ অহে কষ্টৰে এনেকৈ পাঠদান দিয়ে এইখন বিদ্যালয় ভালেখিনি আগবাঢ়িব আৰু আপোনালোকৰ চেনেলটোৱে যাতে আমাৰ এইখন বিদ্যালয়ৰ সা সুবিধাখিনি আমাৰ গোটেই অঞ্চলবাসী ৰাইজলৈ দাঙি ধৰে তালৈ আপোনালোকৰ চেনেলক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগত মই এইখন বিদ্যালয়ত আজি নৱনিযুক্তি হোৱা নৱম শ্ৰেণীৰ যি পাঠদান, এই পাঠদানত ময়ো নিযুক্তি পত্ৰ গ্ৰহণ কৰি পাইছোঁ। গতিকে মই নিযুক্তি পত্ৰ পোৱাটো ডাঙৰ কথা নহয়, তথাপি আজিৰ দিনটো মোৰ বহুত ভাল লাগিছে কাৰণ নিযুক্তি পত্ৰ নিযুক্তিয়ে হয়, কাৰণ তাত বহুখিনি দায়িত্বও থাকে যাতে আমি নিষ্ঠাৰে এই দায়িত্বখিনি পালন কৰিব পাৰোঁ আৰু আমি যিমান পাৰোঁ সিমানখিনি দায়িত্ব পালন কৰি যাম আৰু বিদ্যালয়খনৰ উন্নতিকল্পে কাম কৰিম আৰু আমাৰ এইখন বৃহত্তৰ এখন পিছপৰা অঞ্চল আৰু এই অঞ্চলত যিমান অভিভাৱক অভিভাৱিকা আপোনালোক আছে, যদি ভাবে আপোনালোকৰ ল'ৰা ছোৱালীক নামভৰ্তি কৰিব, আমাৰ বিদ্যালয়ৰ নামভৰ্তিৰ কামো চলি আছে, গতিকে আপোনালোকৰ ল'ৰা ছোৱালীক নিঃসন্দেহে ইয়াত নামভৰ্তি কৰাব পাৰে আৰু আমি আমাৰ মনৰ ফালৰ পৰা যিমান পাৰোঁ আমি কষ্টৰে আপোনালোকৰ ল'ৰা ছোৱালীক আগুৱাই লৈ যাম আৰু আপোনালোকে আমাক উৎসাহিত কৰিব, সাহস দিব, এইখিনিতে।